প্ৰিয় দৰ্শক, আপুনি জানেনে শাওন মাহত ছোৱালী আৰু বোৱাৰী সকলে কিয় সেউজীয়া ৰঙৰ খাৰু আৰু কাপোৰ পিন্ধে? ইয়াৰ আঁৰৰ ৰহস্যটো কি? আপোনালোকৰ মনত এই প্ৰশ্নটো নিশ্চয় চাগে উত্থাপিত হয়। গতিকে চিন্তা নকৰিব, আজিৰ এই ভিডিঅ'ত আপোনালোকে এই সকলো প্ৰশ্নৰ উত্তৰ জানিবলৈ সক্ষম হ'ব। ভগৱান শিৱৰ পূজাৰ বাবে হিন্দু ধৰ্মত শাওন মাহটো অতি শুভ বুলি গণ্য কৰা হয়। আনকি শাওন মাহটো ভগৱান শিৱৰ প্ৰিয় মাহ বুলিও বিশ্বাস কৰা হয়। সেইবাবে শাওন মাহক শিৱৰ মাহ বুলিও কোৱা হয়। গতিকে শাওন মাহটো হিন্দুসকলৰ বাবে আটাইতকৈ পবিত্ৰ মাহ আৰু এই শাওন মাহৰ প্ৰতিটো সোমবাৰৰ বিশেষত্বও বহুত আছে। শাওন মাহৰ সোমবাৰক সৌভাগ্য আৰু পুণ্য অৰ্জনৰ বাবে উপযুক্ত বুলি গণ্য কৰা হয়। কোৱা হয় যে এই মাহৰ প্ৰতি সোমবাৰে যদি আপুনি সঁচা হৃদয়ৰে ভগৱান শিৱক পূজা কৰে তেনেহ'লে আপোনাৰ মনৰ সকলো ইচ্ছা পূৰণ হয়। কিন্তু এই পূজা নিয়ম অনুসৰিহে কৰিব লাগিব। এয়া বিশ্বাস কৰা হয় যে এই সময়ছোৱাত যদি আপুনি ভগৱান শিৱৰ প্ৰিয় বস্তুৰে সেৱা আগবঢ়ায় তেনেহ'লে ভগৱান আপোনাৰ পূজাত প্ৰসন্ন হয়। প্ৰসংগক্ৰমে ভগৱান শিৱৰ প্ৰিয় ৰং হৈছে সেউজীয়া। গতিকে এই মাহত বেছিভাগ ছোৱালী আৰু বোৱাৰীসকলে সেউজীয়া ৰঙৰ খাৰু আৰু সেউজীয়া ৰঙৰ কাপোৰ পিন্ধা দেখা যায়। অৱশ্যে সেউজীয়া ৰঙৰ খাৰু আৰু কাপোৰ পিন্ধাৰ আঁৰৰ কাৰণ বহুতেই নাজানে। শাস্ত্ৰৰ মতে শাওন মাহটো ভগৱান শিৱৰ জন্ম মাহ হিচাপে উৎসৰ্গা কৰা হয়। এই সময়ত বৰষুণৰ পানীৰ লগত চাৰিওফালৰ প্ৰকৃতি হৈ উঠে সেউজীয়া আৰু সেউজীয়া। ভগৱান শিৱৰ আন এটা নাম হৈছে পশুপতি। যিহেতু প্ৰাণীবোৰ এই প্ৰকৃতিত লালিত পালিত হয়, সেইবাবে প্ৰকৃতিৰ লগতে জীৱ জন্তুবোৰো মহাদেৱৰ অতি প্ৰিয় হয় আৰু এই প্ৰকৃতি সতেজ আৰু পূৰ্ণ অৱস্থাত সদায় সেউজীয়া হৈ থাকে। এই সেউজীয়া ৰং বিশুদ্ধতা, সতেজতা আৰু পবিত্ৰতাৰ প্ৰতীক। গতিকে ছোৱালী আৰু বোৱাৰীসকলে স্বামী, সন্তান আৰু পৰিয়ালৰ মংগলৰ বাবে আৰাধ্য দেৱতা ভগৱান শিৱক প্ৰসন্ন কৰিবলৈ এই মাহত সেউজীয়া ৰঙৰ খাৰু আৰু কাপোৰ পিন্ধে। বিশ্বাস কৰা হয় যে সেউজীয়া ৰঙে মানুহৰ মাজত ধনাত্মক শক্তি প্ৰতিফলিত কৰাত সহায় কৰে। গতিকে মানসিক ভাৰসাম্যহীনতা বা মানসিক অশান্তি হ'লে চিকিৎসকসকলে পাহাৰলৈ যোৱাৰ পৰামৰ্শ দিয়ে, কাৰণ পাহাৰত অধিক সেউজীয়া পৰিৱেশ বিৰাজ কৰে, যিয়ে মনক শীতল কৰে। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে নিশ্চয়কৈ গম পালে যে শাওন মাহত ছোৱালী আৰু বোৱাৰীসকলে কিয় সেউজীয়া ৰঙৰ খাৰু আৰু কাপোৰ পিন্ধে। তেনেহ'লে আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, কমেণ্টত হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰে নাপাহৰিব। লগতে আমাৰ নিয়ম চেনেলত যদি নতুনকৈ আহিছে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। ধন্যবাদ।